Hello students, welcome back to Chinmoy's Chemistry Point. Class 11 student সকলৰ পৰীক্ষা আহি পাইছে হয়নে আৰু একদম কম সময় তোমালোকৰ হাতত আছে এতিয়া কথাটো হল মেইন তোমালোকৰ এবাৰ তোমালোকে যি সকলে ক্লাস 11 ৰ ফাইনেল পৰীক্ষা তোমালোকে এপিয়াৰ কৰিব গৈ আছা আসাম কাউন্সিলৰ আন্ডাৰত বাকি যিমানবোৰ আগৰ বছৰ আছিল সব বছৰতকে তোমালোক একদম কমপ্লিট ডিফাৰেন্ট কিয় ডিফাৰেন্ট কাৰণ সকলোৱে জানা তোমালোকৰ এবাৰ এমসিকিউ আহিব তোমালোকে এমসিকিউ এপিয়াৰ কৰিব লাগিব 35 মাৰ্কছৰ এমসিকিউ আৰু 35 মাৰ্কছ ডেসক্ৰিপটিভ হয়নে মানে 50% তোমালোকৰ লিখিব লাগিব 50% তোমালোকৰ এটা সাৰ্কুল কৰিলে হল এটা যি সকল ষ্টুডেন্টে ধৰা তোমালোকে কনসেপ্টৰ ওপৰত বেছিকৈ ধ্যান দিছা বা তোমালোকে এন্ট্ৰেন্স বেস ওৰিয়েন্টেড ধৰা কোৰ্সবোৰ বেছিকৈ চাই আছা বহুত দিনৰ পৰা গতিকে সেই সকলৰ কাৰণে তোমালোকৰ এমসিকিউ খন সেই সকলৰ কাৰণে অকমান ইজি হ'ব কম্পেৰেটিভলি যি সকলে তোমালোকে ৰেগুলাৰ ধৰা বৰ্ডৰ এক্সাম ওৰিয়েন্টেড পঢ়ি আছিলা গতিকে তেওঁলোকৰ কাৰণে অকনমান বেলেগ হ'ব হয়নে কিন্তু ভালটো সকলে কৰিব লাগিব আৰু আমাৰ লগত যদি জড়িত হৈছে মোৰ এই ভিডিওটো চাইছা ডেফিনেটলি আমাৰ চেনেলটোত অলৰেডি দেখা পাইছে মই এমসিকিউ ওপৰত বিশেষকৈ এবাৰ বহুতখিনি সব চেপ্টাৰৰে এমসিকিউ প্ৰভাইড কৰি গৈ আছো আমাৰ টেলিগ্ৰাম চেনেলত এতিয়া চোৱা এমসিকিউ যদি তোমালোকে কবলৈ যোৱা এমসিকিউটোৱে তোমালোকক বহুত ক্ষেত্ৰত তোমালোকক হেল্প কৰিব কাৰণ তোমালোকে চোৱা এতিয়া ক্লাস আগতে কি হয় 12 পাস কৰি পেলাহে তোমালোকে এমসিকিউ বা তোমালোকে নিটৰ কাৰণে প্ৰিপেয়াৰ কৰা কিন্তু এবাৰ এতিয়া পৰা তোমালোকৰ প্ৰথমৰ পৰাই তোমালোকক বোৰ্ডে সেইখিনি তোমালোকক সুবিধা দিছে বা তেনেকৈ তোমালোকক হেতু প্যাটাৰ্নত বনাই নিছে যিটো তোমালোকে ধৰা এন্ট্ৰেন্সত তোমালোকে এপিয়াৰ কৰিবাগে আৰু অহা বছৰ হয়নে গতিকে তোমালোকে সায়েন্স পঢ়িছা গতিকে তোমালোকে সকলে এন্ট্ৰেন্স দিবাই বুলি ভাবিছা আজিকালি নরমাল ডিগ্ৰী কৰিবলৈ তোমালোকৰ বিএসসি কৰিবলৈ তোমালোকৰ সিইউইটি ভাল এখন ইউনিভাৰ্সিটি যাবলৈ সিইউইটি দিয়ে তোমালোকৰ এডমিশন হয় আগতে এনেকুৱা আছিল যে এন্ট্ৰেন্স কেৱল মেডিকেল বা ইঞ্জিনিয়াৰিংত দিব লাগিব বা এনডিএ পৰীক্ষা দিব লাগিব বা তোমাৰ ধৰা আইআইটি পৰীক্ষা দিব লাগিব কিন্তু এতিয়া হেতু নহয় এতিয়া তোমালোকে ডিগ্ৰী কৰিবলৈ তোমালোকে সিইউইটি দি পেলাহে তোমালোকে এডমিশন ল'ব পাৰিবা এতিয়া চোৱা এমসিকিউ তোমালোকে কেনে ধৰণে তোমালোকে কম সময়ত বেছি স্কোৰ কৰিব পাৰিবা এতিয়া তোমালোকৰ পৰীক্ষাৰ ধৰা মাছত তোমালোকৰ কেমিষ্ট্ৰি এক্সামৰ আগত ধৰা বন্ধ আছে হেকিদিন তোমালোকে কেনেকৈ ইউটিলাইজ কৰিবা মই এটা প্ল্যান এটা তোমালোকক কওঁছা এটা যিসকল ষ্টুডেন্টে প্ৰথমৰ পৰা খুব ভালদৰে তোমালোকে কনসেপ্টবোৰ ক্লিয়াৰ কৰি পঢ়িছা তোমালোকে ঠিকে আছে গৈ থাকা কিন্তু বহুত ষ্টুডেন্ট দেখা পাও ম্যাক্সিমাম ষ্টুডেন্ট ধৰা মোৰ লগ পাও মোৰ অফলাইন ক্লাছৰ হক বা তোমালোকৰ আমাৰ কলেজৰো ষ্টুডেন্ট লগ পাই থাকো ম্যাক্সিমাম ষ্টুডেন্টে কি হয় আগৰ পৰা ক্লাস 11 ত তেওঁলোকে অকমান গুৰুত্ব কম দিয়ে ভাবে যে ক্লাস 12 তে মেইন বোৰ্ডৰ এক্সাম কিন্তু এবাৰ তোমালোকে গম পাইছাই সাগে তোমালোকৰ যিখন এমসিকিউ হ'ব তাৰ যিখন ওএমআৰ সেই ওএমআৰ খন তোমালোকৰ যাব কাউন্সিলৰ অফিচলৈ মানে নটিফিকেশনটো এনেকুৱাকৈ আহিছে যে তোমালোকৰ অলৰেডি টু এডমিট কাৰ্ড তোমালোকে পাইছাই নিজৰ হয়নে এডমিট কাৰ্ডত তোমালোকৰ ৰোল নাম্বাৰ এতিয়া দিয়া নাই তোমালোকক দিছে জাস্ট এটা ৰেজিষ্ট্ৰেচন নাম্বাৰ তোমালোকৰ যিটো বৰ্ডৰ ৰোল নাম্বাৰ হেতু তোমালোকৰ সেকেন্ড ইয়াৰত পাবা এটা চোৱা তোমালোকৰ যিখন ওএমআৰ আহিব তোমালোকৰ যিখন ওএমআৰ সিট আহিব তোমালোকৰ ওএমআৰ আহিব ওএমআৰ খন তোমালোকৰ কি হ'ব তোমালোকৰ তাতে থাকিব কি থাকিব তোমালোকৰ ফটো এখন থাকিব তোমালোকৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ থাকিব আৰু চোৱা ফটো যদি থাকে তোমালোকৰ তোমাৰ ফটোখনটো বেলেগৰ ইউজ কৰিব নোৱাৰে তুমি কিবা কাৰণে যদি ওএমআৰ খন ফিল আপ কৰোতে তুমি ভুলো কৰিছা তুমি এনেকুৱা নহয় যে কিনাৰখনৰ পৰা কিনাৰজনৰ পৰা বা এক্সট্ৰা থাকি যোৱা এখন দি দিব হেতু নহয় কাৰণ সবৰ ওএমআৰ নিজৰ ফটো থাকিব গতিকে টিচাৰৰ হেতু অপচন নাথাকিব লাগিলে তুমি তোমাৰ কলেজৰ টিচাৰে ধৰা তোমাক ধৰা ক্লাছত থাকিব ইনভিজিলেটৰ মন গলেও যদি দেখিছেও তুমি ভুল কৰিছা তথাপি মন গলেও টিচাৰজনে তোমাক এখন এক্সট্ৰা ওএমআৰ দিব নোৱাৰিব খুব দৰকাৰী বস্তু কাৰণ এন্ট্ৰেন্সটো হেকে গতিকে তাত ষ্টুডেন্ট সকলক তাৰমানে এন্ট্ৰেন্স ওৰিয়েন্টেড গভৰ্ণমেন্টে বনাবলৈ চেষ্টা কৰি আছে হয়নে গতিকে ওএমআৰ যেতিয়া ফিল আপ কৰিবা একদম বি কেয়াৰফুল কাৰণ ইয়াতে এটা ভুলৰ কাৰণে তোমালোকে গোটেই ওএমআৰ খন তোমালোকৰ নষ্ট হৈ যাব লাগিলে তুমি যদি 35 নম্বৰ 35 শুদ্ধ কৰিছা যদি ওএমআৰ ভুল হৈছে ফিল আপ কৰোতে বা ৰোল নাম্বাৰটো বা সৰি তোমালোকৰ এপ্লিকেশন নাম্বাৰ বা কিবা কৰোতে যদি তোমালোকৰ ওএমআৰ খন কেনসেল হৈছে বা তোমালোকে ধৰি ললো কিবা এটা ভুল কৰিলা তোমালোকে তাতে হোৱাইটনাৰ মাৰি দিলা হেতু ভুল একদম নকৰিবা ওএমআৰত হোৱাইটনাৰ হক ৰাবাৰ ইৰেজাৰ কিছুমানে কি কৰে পেন দি পেলাই দিয়ে মাজেদি ফুটা কৰি ভাবে যে তাৰ মাজেদি ৰেটো পাস হৈ গুচি যাব এইবোৰ একদম নকৰিবা ওএমআৰ যেনেকৈ আছে তাত সাৰ্কুল কৰিব লাগে সাৰ্কুল কৰিবা আৰু সাৰ্কুল কৰোতে বস্তুটো ধৰা তোমালোকৰ অপচন কিটা এনেকৈ ধৰা আছে হয়নে ধৰা অপচন 4টা আছে তুমি সাৰ্কুল একদম ধুনিয়াকৈ কৰিবা নিট এন্ড ক্লিন বাহিৰত এনেকুৱা নকৰিবা যে বাহিৰলৈ ওলাই গুচি গল বা সাইডলৈ গৈ ইটো বলত চুই দিলে বা এনেকুৱা নকৰিবা বা কিছুমানে কি কৰে মই এনেকুৱা আগতো পাইছো মানে এনেকৈ ভাবে মানে কাটি দিয়ে মানে এনেকুৱাও পাইছো মই কাৰণ নাজানে গতিকে তোমালোকৰ এটো এটা ভাল এডভান্টেজ একদম ধুনিয়াকৈ বস্তুটো সাৰ্কুল কৰি থৈ আহিবা আৰু চাবা
তোমালোকে মোৰ সাজেশন অকমান তোমালোকে মোটা পেন ইউজ কৰিবা অলপ মানে যিবোৰ পেন অকমান মোটা ওএমআৰখন ফিল আপ কৰে কিয় কাৰণ চোৱা তোমাৰ সৰু মিহি যদি বেছি মিহি পেন লোৱা সাৰ্কুলৰ পৰীক্ষাত যদি সময় কম থাকে সাৰ্কুল কৰোতে বেছি সময় লয় যদি অকমান পেনৰ যিটো মানে ডটটো পেনৰ অকমান যদি মোটা হয় তেতিয়া তোমাৰ চোৱা এটা চকডাল ইয়াৰ চকডালৰ ঠাইত যদি মই যদি মিহি চক এটা ললো হয় কি হল ফিল আপ কৰোতে বেছি সময় লাগিল হয় এটা দিছা এইটো চকটোৱে কি হৈছে মোটা কাৰণে তোমাৰ পটককে ফিল আপ হৈছে কিন্তু এই বলটো যদি মই যদি এটা পেনেৰে যদি তোমালোকৰ যদি ফিল আপ কৰো কিমান সময় লাগিব সৰুকৈ ঘুহি কৰোতে হয় নাই গতিকে তোমালোকে চাবা বস্তুটো যাতে তোমালোকৰ এটা মোটা তোমালোকে পেন ইউজ কৰিবলৈ পাৰা বুজি পাইছা ঠিক আছে এতিয়া চোৱা নেক্সট কথাটো এমসিকিউ খিনি পঢ়িবা কৰ পৰা তোমালোকৰ এমসিকিউ এনেকুৱা একো কোৱেশ্চন নাই যেটো এক্সামিনাৰে তোমালোকৰ 12ত নিজে ভাবি পেলাই নতুন এটা কোৱেশ্চন তোমালোকৰ সৃষ্টি কৰিব যিখিনি কোৱেশ্চন আহিছে হয় কোনোবা বছৰ কোনোবা এক্সামত হয় তোমালোকে অসমত আমি পৰীক্ষা দিছো কৰ্ণাটকা বোৰ্ডৰ কোনোবা এটা কোৱেশ্চন দিলে কোনোবা এটা কোৱেশ্চন দিলে সাপোজ ওয়েস্ট বেংগল বোৰ্ডৰ দিলে কোনোবা এটা ধৰা বলে নিটৰ কোৱেশ্চন এটা উঠাই দিলে গতিকে তোমালোকে যিমান পাৰা নেটত মাৰি চাবা প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন চাবা মই যিখিনি এমসিকিউ বনাইছো মই তেনে ধৰণে বনাইছো যাতে বেলেগ বোৰ্ডৰ এক্সাম বেলেগ ওয়েবসাইট সব মিলাই পেলাই মই এমসিকিউ খিনি প্ৰতিটো চেপ্টাৰ মই 20 টাকে এমসিকিউ পিডিএফ বনাই মই টেলিগ্ৰাম চেনেলত অলৰেডি প্ৰভাইড কৰি আছো আৰু তাৰ লগতে আনসাৰ উইথ এক্সপ্লেনেশন সব দি আছো তো তোমালোকে যেতিয়া কৰিবা তোমালোকে যিখন এনসিআৰটি বুক থাকে এনসিআৰটি বুকখনৰ প্ৰতিটো চেপ্টাৰ লাষ্টত পইণ্টস টু বি ৰিমেম্বাৰ বুলি থাকে বা তোমালোকে যিসকলে ধৰা তোমালোকৰ ৰেফাৰেন্স বুক লৈছা তাতে পইণ্টস টু বি ৰিমেম্বাৰ বুলি প্ৰতিটো চেপ্টাৰ সৰুকে কালাৰফুল ধুনিয়াকে দি থোৱা থাকে চাবাচোন কালাৰফুল কৰি পেলাই এনেকে পইণ্টস টু বি ৰিমেম্বাৰ কৰি সেই পইণ্টবোৰৰ ওপৰত এক্সামিনাৰ বেছিকৈ ফোকাস কৰিব আৰু লগতে যিখন ধৰা ৰেফাৰেন্স বুক ধৰি ললো প্ৰদীপস লৈছা কোনোবাই মডাৰ্ন এবিসি লৈছা কোনোবাই দিনেশ লৈছা বা কোনোবাই কিবা ষ্টাডি মেটেৰিয়েল ষ্টাডি মডিউল পঢ়িছা তোমালোকে তাতে যিখিনি এমসিকিউ একদম পুৰা থৰলি পৰীক্ষাৰ আগত এবাৰ প্ৰতিটো চেপ্টাৰৰ সেপাৰেট কৰি পেলাবা কেমিক্যাল বন্ডিং বুলি কোৱাৰ লগে লগে বন্ডিংৰ লগত এমসিকিউ খিনি একবাৰ তোমালোকে চকুৰে ফুৰাই চাই যাবা কাৰণ ইয়াতে তোমালোকে মুখস্থ কৰিব নালাগে খুব ভাল সুবিধা মুখস্থ কৰিব নালাগে যদি অকমান কেও যদি তোমালোকে পঢ়ি গৈছা বা তা পইণ্টটো টাচ কৰি ঘৰত চাই গৈছা যেতিয়া কোৱেশ্চনত পৰীক্ষা তোমালোকে আনসাৰ কিটাটো চকু সন্মুখতে থাকিব হয় নাই তো লিখিব লগা হলে তোমালোকে কমপ্লিট লিখিব লাগে কিন্তু ইয়াতে তোমালোকৰ অপচন কিটাত আনসাৰটো চকু সন্মুখতে থাকিব জাস্ট তোমালোকে টিক মাৰিব লাগে বা সাৰ্কুল কৰিব লাগে গতিকে যদি অলপও যদি টাচ কৰি টপিকটো চাই গৈছা তুমি জানিবা হেতু কোৱেশ্চন তোমাৰ একদম শুদ্ধ কাৰণ যেতিয়া তোমালোকে টপিকটো টাচ কৰি ঘৰত পঢ়ি যাবা কি হ'ব যেতিয়া তোমালোকে আনসাৰ কিটা দেখিবা লগে মাইন্ডত আহি যাব যে এটো আনসাৰ যিটো কোৱেশ্চন তোমালোকৰ আনসাৰত যদি মাইন্ডত আহি গৈছে যে পৰীক্ষাত জয়টো মই পঢ়িব চিনাকি লাগিছে হেতুৱে মাৰিবা এনেকুৱা নকৰিবা যে কনফিউজ কিনাৰজনে এটুত মাৰিছে এটু কাৰণ যদি তুমি ঘৰত এবাৰ চাই গৈছা আনসাৰটো দেখাৰ লগে তোমাৰ মাইন্ডত আহি যাব যে হয় এটু আনসাৰ মই নট অনলি কেমিষ্ট্ৰি তোমাৰ ফিজিক্স হক মেথছ হক বা যি সাবজেক্টে নহওক কিয় সবৰ কাৰণে কৈ আছো বা আৰ্টছৰ যিসকল ষ্টুডেন্টে ভিডিওটো চাইছা তোমালোকেও যদি তোমালোকে পঢ়ি গৈছা টপিকটো যেতিয়া কোৱেশ্চনৰ পৰীক্ষাৰ কোৱেশ্চনখিনি দেখিবা অপচন কিটা দেখিবা লগে ক্লিক কৰিব ব্ৰেইনত যে হয় এটুটো চিনাকি লাগিছে হেতুৱে মাৰিবা বেলেগ কৰবা নুশুনিবা যে এটু নহবও পাৰে বুলি বুজি পাইছা গতিকে মই হেতুৱে সাজেষ্ট কৰিম তোমালোকে পইণ্টস টু বি ৰিমেম্বাৰ বুলি এনসিআৰটি বুকখনত যিখিনি বস্তু থাকে সেই বস্তুখিনি তোমালোকে খুব ভালদৰে চোৱা এতিয়া আহি গল নেক্সট 35 মাৰ্কছৰ যিখন ডেসক্ৰিপটিভ পেপাৰ মোৰ এটা মোস্ট প্ৰবেবল সিৰিজ কোৱেশ্চন সিৰিজ মই স্টাৰ্ট কৰিছো যিসকল ষ্টুডেন্টে লাষ্ট কেইবা বছৰৰ পৰা ফলো কৰি আছে মোৰ ওপৰত ট্ৰাষ্ট ৰাখিছে যোৱা বছৰৰ ইভেন্ট পৰীক্ষা বা ওলাই পেলাই অসমৰ বিভিন্ন এবাৰটো হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰ ফাইনেলতো গুটে কোৰ পৰা ফোন আহিছে মোৰ নিজৰ হিচাপ নাই উলাই প্ৰথম মোলে ফোন কৰিছে মই নাজানো কোনে কৰিছে কৰবা কৰিছে নামটো কয় স্যাৰ মই ধেমাজি পা কৈছো স্যাৰ মই তিনচুকীয়া পা কৰিছো স্যাৰ মই ধুবুৰী পা কৈ আছো আপোনাৰ ভিডিও মই চাই থাকো আজি পৰীক্ষাত আপুনি দিয়া যিখিনি কোৱেশ্চন আপুনি অৰ্গেনিকৰ দিলে 35টা অৰ্গেনিকৰ 35 মাৰ্কছ আহিছে 35 মাৰ্কছ আপুনি দিয়া আহিছে মানে কিমান ভাল লাগে চোৱা যিকিটা কোৱেশ্চন মই দিছো পঢ়ি গৈছে পৰীক্ষাৰ আগত চেছৰ আগত এজন গাৰ্জেনে মোক কৈছে যে স্যাৰ মই ভিডিওটো আপোনাৰ চাই পেলাই মই ষ্টুডেন্টজৰ মোৰ ছোৱালীজনীক মই নোটখিনি মই ধুনিয়াকৈ আপোনাৰ ভিডিওটো পজ কৰি লিখি দিলো তাই সময়খিনিও বাছি গল পৰীক্ষাৰ জগত আপোনাৰ ভিডিওটোৰ পৰা মই নোটখিনি বনাই দিলো তাই পঢ়ি গল আৰু গুটেখিনি একেই আপুনি যি দিছে সব আহিছে চোৱা কিমান সুবিধা গতিকে তোমালোকক মই যিখিনি মোস্ট প্ৰবেবল সিৰিজ কোৱেশ্চন অলৰেডি মই তোমাৰ চেপ্টাৰ বাই চেপ্টাৰ দি গৈছো গুটে চেপ্টাৰটো পঢ়া তোমালোকে কিতাপখন থৰলি পঢ়ি যোৱা এমসিকিউৰ কথা আছে হয়নে কিন্তু যিখন ডেসক্ৰিপটিভ পাৰ্ট সেই ডেসক্ৰিপটিভ পাৰ্টখন নিজেটো পঢ়িলা গুটেটো মই যিকিটা কোৱেশ্চন যিকিটা টপিক তোমালোকক দিছো
থৰলি ভালকে তোমালোকে সেই টপিক কেইটা অলপ বেছিকে চাই যোৱা দেখিবা পৰীক্ষাত দেখা বহি পেলাই তোমালোকে কোৱেশ্চন দেখিলে মূল্য মনত পৰিব এই ভিডিঅ'টোলে মনত পৰিব হয়নে গতিকে ভালদৰে পঢ়া সকলোকে শুভেচ্ছা থাকিল MCQ খনো ভাল কৰিব লাগিব কাৰণ যেহেতু বৰ্ডলৈ যাবগে কলেজৰ হাতত একো অপচন নাথাকিব এবাৰ কাৰণ 35 মাৰ্কস লিখাখিনিত তোমালোকে 35 ৰ ভিতৰত 35 পাবলৈ অকমান টান হয় কিন্তু MCQ 35 টা শুদ্ধ কৰিলে কোনেও তোমাক কাটিব নোৱাৰে যে হেতাত আৰু কোৱেশ্চন এনেকুৱা এবাৰ ইনষ্ট্ৰাকচনটো এনেকুৱা যোনদিনা পৰীক্ষা হ'ব সেইদিনাই MCQ খন ফিল আপ কৰি মানে পেকিং কৰি পেলাই একদম পুৰা কাউন্সিললৈ পঠিয়াব লাগিব কলেজবোৰে গতিকে একো অপচন নাই যে কলেজখনে যে তুমি কৰিব পৰা নাই মই কথাটোহে কৈছো যদি বোলে অকমান ষ্টুডেন্টজন বোলে কৰিব পৰা নাই আমি অকমান ধৰা বহিখন ধৰা ঢিলাকে চাম বুলিলে বোলে এইটো হেতু কোনো অপচন নাই কাৰণ বৰ্ডলৈ যাব একে দিনাই পেকিং কৰি পেলাই কাউন্সিল গৈ পাব লাগিব বুজি পাইছা গতিকে তোমালোকে MCQ খিনিত সেই যিবোৰ সৰু পইণ্টছবোৰ ৰিমেম্বাৰ পইণ্টছ টু বি ৰিমেম্বাৰ বা NCERT বুকৰ লাষ্টত থাকে সেইখিনি চোৱা মই যিখিনি কোৱেশ্চন দিছো খুব সিলেক্টেড কোৱেশ্চন দিছো একদম তাৰ পৰা ডেফিনেটলি পাবা কোৱেশ্চন তোমালোকে MCQ ভিডিঅ'খিনিও চোৱা সেইখিনি মোৰ টেলিগ্ৰাম চেনেল এই ভিডিঅ'টোৰ ডেসক্ৰিপচনত আৰু মই কমেন্ট বক্সত মই লিংকটো পেষ্ট কৰি দিছো তাত তোমালোকে গলে এই টেলিগ্ৰাম চেনেলটোত তোমালোকে জয়েন হ'বা আৰু লগতে মই যিখিনি PDF হে টেলিগ্ৰাম চেনেলত দিছো তোমালোকে নিজেও চাবা আৰু তোমাৰ ফ্ৰেণ্ড সাৰ্কেলৰ মাজত শেয়াৰ কৰা ডেফিনেটলি ভাল হ'ব তাৰ পিছত আমি সেকেন্ড ইয়াৰটো আৰু কথাই নাই তোমালোকৰ লেটাৰ মাৰ্ক কোনে যাৰ লেটাৰ মাৰ্ক আহে আমাৰ কোৰ্সত জয়েন কৰা এবাৰ দেখিছা ন ষ্টুডেন্টে যিসকলে জয়েন কৰিছে 100 ৰ ওপৰ ষ্টুডেন্টে তোমাৰ লেটাৰ মাৰ্ক মোৰ লগত জড়িত হৈ পেলাই যোৱা বছৰ যেটো বেটছ আছিল অনলাইন বেটছ হাইড্ৰোজেন বেটছ তাতে পাই আছিল আৰু এবাৰটো আৰু তোমালোকক আৰু বেছি ভাল কৰিবলৈ মই চেষ্টা কৰিম আৰু ঢেৰ বস্তু আহি আছে মই সোনকালে তোমালোকক তাৰ বিষয়ে মই জনাম ঠিক আছে থ্যাংক ইউ ভেৰি মাচ ফৰ ওয়াচিং ভালদৰে পঢ়া-শুনা কৰা বেছি টোপনি ক্ষতি নকৰিবা আৰু পৰীক্ষাখিনি ভালদৰে দিয়া কিবা অসুবিধা পালে জাস্ট মোৰ ফোন নম্বৰবোৰ সব ভিডিও দিয়াই থাকে তোমালোকে জাস্ট এবাৰ কল কৰিবলৈ মোলে বহুত মেছেজ আহি আছে স্যাৰ এটো কৰি দিয়ক স্যাৰ এটো চাই দিয়ক তোমালোকে এটো এডভান্টেজ লোৱা ফ্ৰী অফ কষ্ট ইমানখিনি সুবিধা দি আছো তোমালোকে অকনো কষ্ট নকৰাকৈ জাস্ট এটা ফোন কৰিব লাগে হয় নাই গতিকে কৰা আমাৰ লগত জড়িত হৈ ভালদৰে পঢ়া-শুনা কৰা ডেফিনেটলি আগৰ কেইবছৰ যিমান ষ্টুডেন্টৰ ভাল হৈছিলে মোৰ লগত জড়িত হৈ তোমালোকৰ আৰু বেছি ভাল হ'ব হয় ঠিক আছে থ্যাংক ইউ ভেৰি মাচ ফৰ ওয়াচিং